স্বাভাৱিক কৰি দিয়া হৈছে কিছু পৰিস্থিতি লকডাউন 5.0 অৰ্থাৎ আনলক 1ত কিন্তু আমি লাগিব যে আমি এখন যুঁজত অৱতীৰ্ণ হৈ আছো কৰোনা যোদ্ধা প্ৰত্যেকে একো কৰোনা যোদ্ধা যেহেতু সংক্ৰমণ গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যত দেশৰ খবৰ দস্তি দেশৰ খবৰ তাকেই বৰ চিন্তাই হৈ পৰিছে পৃথিৱীখন যে কি হৈ গ'ল সকলো শেষ হৈ গ'ল জানা সকলো শেষ ঠিকেই কৈছা দস্তি এতিয়া বৰ চিন্তাই হৈ পৰিছে মানুহবোৰে যে কি খাব কি পিন্ধিব কি চিন্তা কৰিব ব্যৱসায় বাণিজ্য কৰ্ম সকলো শেষ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বহুতৰে এটা ডাঙৰ চিন্তা আমাৰ মাজত ডাঙৰ লকডাউনে আমাক একেবাৰে নিথৰুৱা কৰি পেলালে ভাগ্য ভাল লকডাউন 5এ বহু শিথিলতা আনি দিলে এতিয়া সকলো ঠিক ঠাক থাকিলেই ঈশ্বৰেহে জানে ক'ৰ পানী কলৈ যায় বৰ বিভূতিত পৰিছোঁ এতিয়া আকৌ বহিৰাজ্যৰ পৰা বহু লোকৰ আগমন ঘটিছে ঠায়ে ঠায়ে এজন দুজনকৈ COVID-19 ওলাই আছে ঘৰৰ ল'ৰা ছোৱালী ঘৰলৈ নানিলেও নহয় কি যে হ'ব এতিয়া মুখৰ পৰা যে এখন কি ওলাই চাবি আকৌ ৰাস্তাত কাৰোবাক লগ পালে আকৌ COVID-19 বুলি নামাতিবি বল বল কি হে একেডাল কথাকে পেঘিনিয়ে থাকিবি আজি অলপ চক্কৰ মাৰি আহো বল বল এইবোৰত লাগি থাকিলে এতিয়া আৰু কাম নহ'ব বহুত কৰিবলৈ বাকী আছে আমাৰ লকডাউন COVID-19 করোনা কি যে নাম এইবোৰ বল যাও দে তই কি বুলি মাতিলি তাক বল ও করোনা যাও দে করোনা ইয়াত আকৌ এইটো কিহৰ ভিৰ বলচোন চাও কি হৈ আছে ইয়াত ৰখাচোন ৰখা কৃষ্ণিতা দেখোন বিজু দীপ দেখোন কি কৰিছ তই ইয়াত অলপ ছ'চিয়েল ৱৰ্ক কৰি আছো দে ভালেই কৰিছ আমাৰ নৱনীতাও দেখোন পুনুদা আপুনি কিহে কৃষ্ণিতা ইয়াত কি কৰিছে এই শাড়ীটো কিহৰ তোমালোক আহিছা ভালেই কৰিছা এইবোৰত আচলতে তোমালোকৰ দৰে ডেকা চামৰে প্ৰয়োজন বুজিছা কথাটো বুজাই কওকচোন কৃষ্ণিতা এতিয়া লকডাউনৰ কাৰণে বহুতো যুৱক যুৱতী কৰ্মহীন হৈ পৰিছে বাহিৰৰ পৰা ঘূৰি অহা আমাৰ থলুৱা যুৱক যুৱতীসকল বিপাঙত পৰিছে
তেওঁলোকক এইবাৰৰ পৰা নিজৰ ঘৰতে ৰখাৰ এয়া এটি ক্ষুদ্ৰ প্ৰয়াস আমাৰ। বুজিলোঁ। এটা বৰ ভাল কাম হৈ আছে ইয়াত। অলপ বিতংকৈ ক'বনে? নিশ্চয় দাদা। বাৰু তুমিয়ে বুজাই কোৱাচোন। আপোনালোকে জানেই সকলো কথা। সেয়ে আমি এটা থলুৱা গোট খুলিলোঁ, যাৰ দ্বাৰা সামৰ্থৱান ব্যক্তিসকলে এনেকুৱা ধৰণৰ যুৱক যুৱতী চামক বিচাৰি তেওঁলোকৰ যোগ্যতা অনুসৰি গাই প্ৰতি 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে, যাতে এতিয়াৰ পৰা আমাৰ যুৱক যুৱতী চাম আৰু নিজ ঘৰ এৰি বাহিৰলৈ যাবলগীয়া নহয়। ইয়াৰ পৰা আমাৰ অঞ্চলৰ কোনো এজন ব্যক্তি যদি সফল হ'ব পাৰে, আমি ভাবিম আমি সফল হোৱা বুলি। ৱেল ডান নৱনীতা, কৃষ্টিদা, দীপ, সঁচাকৈ খুব ভাল কাম এটা কৰিছে। কাইলৈৰ পৰা আমিও সহযোগ কৰিম, নে কি কওঁ বিজু? নিশ্চয় নিশ্চয়। বাৰু গ্ৰুপটোৰ নামটো বা কি ৰাখিলা নৱনীতা? বৰ অসম কৃষ্টি সাংস্কৃতিক থলুৱা গোষ্ঠী। ৱাহ নৱনীতা, ৱাহ ৱাহ। আগৰ লাজুকী ছোৱালীজনী দেখিছোঁ এতিয়া বহু স্মাৰ্ট হ'ল। বাৰু কৃষ্টিদা, আজিলৈ আহোঁ, কাইলৈ লগ পাম। বাই কৃষ্টিদা, দীপ, বাই নৱনীতা, আহিছোঁ। কি হ'ল? এই অকণ মাংস লৈ ল'ব লাগিছিলোঁ। তোৰ যে কাম আৰু আগতে ক'ব পৰা নাছিলি? আছ না হা। দাদা 2 কেজিমান মাংস হ'ব নেকি? 2 কেজিটো নহ'ব, 1 কেজিমান আছে, লাগিলে নিব পাৰিব। দিয়ক। অমল দা, আপুনি? বিজু আৰু কোনো দেখোন হঠাৎ ক'ৰ পৰা ওলালি? সেইটো বাৰু পিছতো হ'ব। আগতে আপোনাৰ আজিৰ এই পৰিস্থিতিৰ বিষয়ে কওকচোন। আপুনিতো এজন ভাল ডেকৰেটৰ আছিল, বিয়াই সবাহে আপোনাৰ পেণ্ডেল নহ'লে? কি কৰিম ভাই, বিপদ আহিলে চাৰিওফালৰ পৰা আহে বুজিছা। আৰু তহঁতেতো জানই এই দেশৰ পৰিস্থিতিৰ কথা। মোৰ পৰিয়ালটোৰো কথা আছে, মই সিহঁতকতো সুদা পেটে ৰাখিবও নোৱাৰোঁ। সঁচাকৈ কি যে হৈ গ'ল দেশখনৰ। একো নাই দিয়ক, কামৰ সৰু বৰ নাই, কৰি খালেই হ'ল, চব ঠিক হৈ যাব অমল দা। বাৰু এতিয়া এইবোৰ থ। দিয়ক দিয়ক দিয়ক, সোনকালে কৰিব পাৰিব। এইখিনি ল। দিয়ক বাৰু অমল দা, আহোঁ। বাই। খুৰা, জিকা কিমানকৈ দিছাহে? দাদা কিলো 40 টকা। আধা কিলো দিয়াচোন। বিবেক, তই ইয়াত? আপুনি? হ'ব তই ভয় খাব নালাগে। তোৰ বুৰঞ্জী এতিয়া মই নুখুচৰোঁ। পিছে তোৰ এই হঠাৎ পৰিৱৰ্তন যে? ই কোনো বিজু? কিয়? মই যে কেইদিনমান আগতে কৈছিলোঁ এটা মস্ত। হ'ব দে, পিছে তই ক বন্ধু, হঠাৎ তোৰ এই পৰিৱৰ্তন কিয়? কচোন ক, ক'ৰ পৰা কি হ'ল? মানে দাদা বুজিলোঁ। পিছে কোৱা বাবা,
ইমান এটা কষ্টকৰ পৰিশ্ৰমী ভাল ৰাস্তালৈ তুমি কেনেকৈ আহিলা? একো হোৱা নাই দাদা। বহুতৰে বহু অন্যায় কৰিলোঁ, মানুহবোৰৰ লগত শত্ৰুতাও কৰিলোঁ, সকলোৰে ওপৰত দমনীতিয়ে খাইছিলোঁ। এই যে লকডাউন আহিল, ই মোক শিকালে আচলতে জীৱন কি। বহুতো ভাবিলোঁ, আৰু মোৰ নাম যিহেতু বিবেক, এবাৰ বিবেককো সুধিলোঁ, আৰু সকলো লাজমান কাটি কৰি এটি শুদ্ধ পথত ঘূৰি আহিলোঁ। কিয়নো এই যে সময় নিজে কিবা এটা কৰা, আৰু এয়া পুৰণি বিবেকৰ ঠাইত এক নতুন ৰূপ আপোনালোকৰ ওচৰত। ক'ব পাৰে পুৰণি বটলত নতুন মুখ। পথ সলনি হৈছে, লগতে কথা সৰু। বেছ ভাল কাম কৰিলা বন্ধু, বেছ ভাল কাম। দিয়া পিঁয়াজো 1 কেজি দিয়া। দিয়ক, আহিব। বহুত ভাল লাগিল বুইছা, বহুত ভাল লাগিল। সঁচাকৈ খুব ভাল লাগিল। ইমান নিৰাশাৰ মাজতো কিছুমান ভাল খবৰে আমাৰ মনলৈ অনাবিল শান্তি আনি দিয়ে। এই যে অমল দা, দীপদা, কৃষ্টিদা, নৱনীতা আৰু বিবেকৰ নতুন ৰূপ। সঁচাকৈ আমি এতিয়া অসমৰ থলুৱাসকল এনেকৈ সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব, আৰু লগতে হ'ব লাগিব সচেতন। সুন্দৰ। হে মোৰ অসমৰ ডেকা গাভৰুসকল, তোমালোকে আৰু নিজৰ ঘৰখন এৰি বাহিৰলৈ যাব নালাগে। যদি আনসকলে অসম তথা গোটেই উত্তৰ পূৰ্বাঞ্চলখনকে এটা সোণৰ কণী পৰা হাঁহ বুলি ভাবিব পাৰে, তেন্তে আমিও বিকল্প হিচাপে খোজ দিবৰ হ'ল। সৰু হ'লেও কৰ্মই চুৰ কৰি মাগি খোৱাটোহে অপৰাধ। জয় আই অসম। জয় আই অসম। এই পৰিস্থিতিৰ বিষয়ে নক'বা আৰু ভাই। ইমান নিৰাশাৰ মাজতো এই